আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল, এতিয়া কিন্তু সেইসকলে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে অৰুণোদয় আঁচনি পইচা 8,000 টকা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, এতিয়ালৈকে এটা কিস্তিও লাভ কৰা নাই, এতিয়া কিন্তু একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকা লাভ কৰিব। আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, সেইসকলে কাৰণে আজি ভাল খবৰ আহি গ'ল। যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এটা কিন্তু 8,000 টকা পোৱাৰ নতুন লিষ্ট মুকলি হৈ গৈছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিছুমানৰ কিন্তু অৰুণোদয় আঁচনি পোৱাৰ পিছত অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, এতিয়া সেইসকলে আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু বাছনি কৰি এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈছে। এতিয়া যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ সেইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 8,000 টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ সেইটো লিষ্টত নাম নাথাকে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা 8,000 টকাটো লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু যিসকলে এইবাৰ অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া কিন্তু একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকা একেলগে লাভ কৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকল লোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যদি আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। তাত কিন্তু আপোনালোকৰ জাষ্ট খালি ডকুমেণ্ট জমা ল'ব আৰু আপোনালোকৰ অৰুণোদয় আঁচনিটো ভেৰিফাই কৰি দি দিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলৰ হাতত ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেইসকলে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকে বিধৱা মহিলা হয়, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই ডকুমেণ্ট জমা কৰক। আৰু যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছে আৰু যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ আবেদন কৰিছে, সেইসকলে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পিছত লাভ কৰিব 20 ফেব্ৰুৱাৰী তাৰিখে